বাবৰ আকবৰক বনোৱা হ'ল ডাঙৰ ডাঙৰ মহা ব্যক্তি, কিন্তু ঋষিমুনিসকলৰ কথা কিতাপত কিয় নাই? এক ছেকেণ্ড, এইটো আপুনি পবিত্ৰ অপবিত্ৰ বুলি কথা নাই। বাধা দিয়া নাই, আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰাটো বাধা। গতিকে এই বদৰুদ্দিন আজমলৰ লগত জড়িত প্ৰত্যেকজন বদৰুদ্দিন আজমলৰ সমৰ্থক হওক, বদৰুদ্দিন আজমলৰ অনুসৰণকাৰী হওক, বদৰুদ্দিন আজমলৰ কৰ্মী হওক, যিসকলে এই ভাৰত বিৰোধী, হিন্দু সভ্যতা সংস্কৃতি বিৰোধী, অসমীয়া বিৰোধী কামত জড়িত হৈ আছে, তেওঁলোক প্ৰত্যেকেই মূল শত্ৰু, সেইজন মুছলমানেই হওক চাহে অন্য কোনোবাই নহওক। তাৰপিছত সত্যৰঞ্জন বৰা সকলোৰে সন্মুখত থিয় হৈ থাকিব, লাগিলে চাৰিওফালৰ পৰা গুলি আহক, সত্যৰঞ্জনে বুকু পাতি দিব। কিন্তু এইখিনি মই জীয়াই থকালৈকে বাকীটো ক'ব নোৱাৰোঁ, বাকী কাৰো গেৰাণ্টি মই ল'ব নোৱাৰোঁ। মই গেৰাণ্টি লৈছোঁ, মই জীয়াই থকালৈকে এই বিৰুদ্ধে মাত মাতি যাম। বাকী যি হ'ব ওপৰলৈ দেখিব, মা কালিয়ে দেখিব, মা কালিয়ে জানিব। ঠিক আছে দাদা, আৰু এটা কথা, আপুনি আমাৰ পবিত্ৰ শিৱদৌল দেৱীদৌল বিষ্ণুদৌলত সেৱা কৰিলে, পূজা দিলে। আমাৰ তাতে এটা দৌলা পৰিয়াল এটা আছিলে, সেইটো কথা জানে আপুনি? দৌলা পৰিয়ালৰ লগত আমাৰ এই দৌলৰ এটা জানো। সেই সম্প্ৰীতি যদি আছে, তেতিয়া আজি আপোনালোকে বদৰুদ্দিন আজমলৰ এণ্টি ইণ্ডিয়ান, এণ্টি অসমীয়া এক্টিভিটিজবোৰৰ বিৰোধ কৰি আপোনালোকে কিয় সেই স্থিতি ল'ব পৰা নাই? কিয় লাভ জেহাদ ঘটি থকাৰ পিছতো আপোনালোকৰ মুখবোৰ বন্ধ? কিয় মাটি বেদখল হৈ থকাৰ পিছতো আপোনালোকৰ মুখবোৰ বন্ধ? কিয় NRCত খেলি মেলি হোৱাৰ পিছতো আপোনালোকৰ মুখবোৰ বন্ধ? কিয়? কিয়? নাই, মই সুধিছোঁ কিয়? সেই প্ৰশ্ন উত্তৰ দিয়ক। মই তেওঁকে কৈছোঁ, ইয়াত কৈছোঁ ন, আপোনালোকে সুধিব, আপোনালোকে ক'ব, ৰাইজে জানক। মই ক'লোৱে যেনে বন্ধ কোঠাত সোমাই কোনোবা এজনক ফুচফুচাই কাণত কিবা এটা কৈ আহি বাহিৰত ফেচবুকত উঠি ফটো দিয়াৰ মোৰ চখ নাই। হ'ব পাৰে, দেখা নাই নহয়, ক'ৰ পৰা দেখিব? ক'লো নহয়, যিখন দেশ 600 বছৰ মোগলৰ তলত, 200 বছৰ ব্ৰিটিছৰ তলত, 60 বছৰ 70 বছৰ কংগ্ৰেছৰ লগত দালালি গোলামী কৰোঁতেই গ'ল, এতিয়া কেনেকৈ বুজিব এই মানসিকতা 900 বছৰ? মুছলিমে সাংস্কৃতিক অগ্ৰাসন কৰিছে, আমাৰ যি কৃষ্টি পৰম্পৰা আছে একেলগে শেষ কৰি দিছে। আপুনি মোক উত্তৰ ভাৰতৰ মূল ভাৰতীয় সংস্কৃতিৰ লগত অসমীয়া সংস্কৃতিৰ এটা পুৰণি সম্পৰ্ক দেখাই দিব পাৰিব? ভেৰি গুড, একজেক্টলি মই কৈ আছোঁ। ভেৰি গুড, আপুনি মোক উত্তৰ দিবনে? মই কৈ আছোঁ, এক ছেকেণ্ড শুনক, মই কৰি আছোঁ। এটা কওক, মই উত্তৰ দিম। আজিৰ ডেটত অসমীয়া, আমাৰ অসমীয়া মানুহৰ বিয়াত যেতিয়া মেহেন্দী ৰচম চলে, যেতিয়া গানৰ মজলিচ বহে, যেতিয়া সেই উত্তৰ ভাৰতীয় সংস্কৃতিৰ প্ৰকৃপত যেতিয়া আমাৰ একফালৰ পৰা চব গ্ৰাস হৈ গৈছে থলুৱা অসমীয়া সংস্কৃতি, সেইটো আপুনি কিয় মানা? মই কৈ আছোঁ, আপোনাৰ দুইটা প্ৰশ্নৰ উত্তৰ মই দিম। প্ৰথম ক'লে আপুনি যে উত্তৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ লগত আমাৰ অসমীয়া সভ্যতা সংস্কৃতি কি সম্পৰ্ক আছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া গুণমালা পুথিখন লিখিছিলে, সেই গুণমালা পুথিক আমি হাতীমাৰি ভুৰুকাত ভৰোৱা বুলি কওঁ। সেইখন হ'ল শ্ৰীমদ ভাগৱতৰ, সেই ভাগৱতৰ মূল বিষয়বস্তু ভাৰতীয় সভ্যতা সংস্কৃতি। এক ছেকেণ্ড ৰ'ব, আৰু দ্বিতীয়, যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰামকৃষ্ণ বুলি কৈছে, আপোনালোকে ৰামকৃষ্ণ বুলি কৈছে, সেই ৰামকৃষ্ণ কোন? শিৱদৌল আছে, দেৱীদৌল আছে, বিষ্ণুদৌল আছে, সেই শিৱদৌল দেৱীদৌলৰ লগত ভাৰতীয় সভ্যতা সংস্কৃতিৰ সম্পৰ্ক কি? আপোনালোকে এইবোৰ যদি অস্বীকাৰ কৰে, মোৰ ক'ব লগা একো নাই। আমি বহাগৰ প্ৰথম দিনা গৰু বিহু পাতোঁ, মাহ খানো, গৰুক লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি কওঁ। বছৰৰ প্ৰথম দিনটো গৰুৰ বিহু, যিটো কোনোবাই গো পূজা বুলি কয়, আৰু তামিলনাডুত পোংগাল বুলি কয়। ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত অসমীয়া সভ্যতা সংস্কৃতিৰ সম্পৰ্ক আমি গৰু বিহু বুলি কয়, কোনোবাই গো পূজা বুলি কয়, কোনোবাই পোংগাল বুলি কয়, গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে। এইবোৰ সাংস্কৃতিক সম্পৰ্ক, এই সাংস্কৃতিক সম্পৰ্ক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। শুনিলে শুনিব, নুশুনিলে নাই। আৰু দ্বিতীয় কথা, আপুনি যিটো কৈছে, এই যে বাহিৰৰ সংস্কৃতি আমাৰ ভিতৰত আহিছে, বাহিৰৰ সংস্কৃতি আমাৰ মাজত সোমাইছে, আমাৰ বিয়াত মেহেন্দিও সানিছে, জেতুকাৰ ঠাইত মেহেন্দিও সানিছে, কৰিছে, তাৰ বিষয়েও আমি এটা বিষয়ত যাম। কাৰণ সত্যৰঞ্জন বৰা অখিল গগৈটো নহয় যে জঁপিয়াই থাকিব ফৰিংটোৰ নিচিনা এটাৰ পিছত আনটোলে। সত্যৰঞ্জন বৰা সেইটো আপোনালোকে ভাবিব ন। মই কৈছোঁ, মই যেনেকৈ ভাবোঁ
আপুনি কাৰণ আপোনাৰ যিজন অখিল গগৈ কয় ভাৰতৰ অসমৰ ইতিহাস মোগল অহাৰ পিছত, তো সেইজন অখিল গগৈক মই ফৰিং বুলি নকয় কি ক'ম? তেওঁ কামাখ্যাক নস্বাত কৰিছে, উষা অনিৰুদ্ধক নস্বাত কৰিছে। অখিল গগৈ আপোনাৰ লেখীয়া হিন্দু মুছলিম বুলি কৈ নাথাকে। সেইটো আপোনালোকৰ কথা। তেওঁ কেনেকৈ ক'ব? মুছলিম বুলি কৈ নাথাকে। তেওঁ কেনেকৈ ক'ব? নিজৰ অসমীয়া যিজন মানুহে নিজে হিন্দু হৈ হিন্দু, যদি হিন্দু নহয় বেলেগ কথা, হিন্দু হৈ যদি হিন্দু বুলি ক'ব নোৱাৰে, তেতিয়াহ'লে তেনেকুৱা মানুহৰ বিষয়ে মই কথা কোৱাটো উচিত নহয়। হ'ব দিয়ক, আৰু কিবা আছে নেকি বৰডাঙে ক'বলৈ? আপোনালোকে মোৰ ক'বলগীয়া হৈ গৈছে, আপুনি কওক। বিতৰ্কিত কথা পাতো। কওক। এই আপুনি যদি বিচাৰে 12 মাহত 5 বাৰ 60, এদিনত 5 বাৰ কৰে 30 দিনত 150, 12ত কিমান হ'ব হিচাপ কৰি লওক। এটা দাম কেইমিনিটৰ হয়? যে মিনিটে নহওক, উই আৰ নট ইণ্টাৰেষ্টেড টু লিচন অল দিছ থিংছ। সুপ্ৰিম কোৰ্ট হেজ দ্য জাজমেণ্ট, সুপ্ৰিম কোৰ্টত আছে। হা? গণতন্ত্ৰটো ক'ত থাকিব? কিহৰ গণতন্ত্ৰ? তাত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, আমি শুনিম। আৰু 2 নম্বৰ কথা হৈছে যে, এক ছেকেণ্ড মই আপোনাক উত্তৰ দি আছোঁ। 2 নম্বৰ কথা হৈছে নইজ পলিউশ্যন এক্ট এণ্ড ৰুলছ ভায়লেট কৰিছে, ইউজ অফ লাউড স্পীকাৰ। 3 নম্বৰত এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ভায়লেট কৰিছে লাউড স্পীকাৰে। আপোনালোকে মানে নামানে আপোনালোকৰ কথা, আমি যিটো লিগেলি যিটো কৰিব লাগে, বিকজ সুপ্ৰিম কোৰ্ট হেজ এ জাজমেণ্ট, তাৰ এগেইনষ্টত আমি ক'ম ইয়াতো হ'ব লাগে। যাৰ ভিত্তিত এলাহাবাদত বন্ধ কৰিছে, যাৰ ভিত্তিত উইদাউট পাৰ্মিশ্যন আপুনি লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি মাদ্ৰাছ আৰু কৰ্ণাটক হাইকোৰ্টে ইতিমধ্যে কৈ থৈছে। আমিও কৰিম। বাকী লেট দ্য হাইকোৰ্ট ডিচাইড। আই এম নট দ্য ডিচিশ্যন মেকাৰ। আই উইল ছাবমিট দ্য PIL, লেট দ্য হাইকোৰ্ট ডিচাইড। কি ডিচাইড কৰিব তেওঁলোকে? মই ডিষ্টাৰ্ব হৈছোঁ, তো মই কমপ্লেইন কৰিম, বিকজ আই বিলংছ টু দিছ কাণ্ট্ৰি। আপুনি যেতিয়া গণতন্ত্ৰৰ কথা কৈছে, তেওঁলোকৰ গণতন্ত্ৰৰ কথা চিন্তা কৰাৰ ঠিকা মই লৈ থৈছোঁ নেকি? মোৰ গণতন্ত্ৰ নাই? মোৰ গণতান্ত্ৰিক অধিকাৰ নাই? মোৰ গণতান্ত্ৰিক অধিকাৰক কোনোবা এজনে নষ্ট কৰিব, মই কিয় বেলেগৰ সম্প্ৰীতিৰ কথা কৈ পেলাই মোৰ অধিকাৰটো নষ্ট কৰিম? সংবিধানে কৈছে ইউ আৰ নট ছাপ'জ টু লিচন, আই উইল নট। কিয় শুনিম মই? নুশুনো মই, মোৰ প্ৰব্লেম আছে, তো মই কৰিম। কোনোবাই কৰিলে কৰিব, নকৰিলে শুনি থাকিব। হু কেয়াৰ্ছ? বাট আই কেয়াৰ্ছ, বিকজ দিছ ইজ দ্য ডেম'ক্ৰেচি। দাদা এটা ক্লিয়াৰ কৰি কওক। এতিয়া আপুনি ক'লে যে যমুনাত বেদখল হৈছে বুলি। অঁ। যমুনাত যে এটা বিশেষ খবৰ এটা পাইছোঁ, সেইটোতো আপোনালোকে মোতকৈ বেছি ভালকৈ জানিব। দেউৰী মুছলমান নেকি বাৰু? দখল কৰিছে? মই একো কোৱা নাই তাত, মই সেইটো মুছলমান বুলি কোৱাই নাই। দখল কৰিছে। মই দখল কৰিছোঁ। যিজনে কৰিছে, যিজন তাত দখল কৰিছে, দেউৰী মুছলমান নেকি? মই এইটো প্ৰসংগত মোৰ আকৌ সেইকাৰণে ময়ো ৰেকৰ্ড কৰিছোঁ। মই কৈছোঁ যমুনা মোৰ চাওক, মই যেতিয়া মই আগৰ পৰা আপুনি ক'লে যে তলাতল ঘৰ ৰংঘৰ কাষত বেদখল হৈছে। আহিছোঁ, সেইটোলৈও আহিম। মই তাৰ আগতে কৈ লওঁ, সেই প্ৰসংগটো আহিব বাৰু আপুনি। কিন্তু শেহতীয়াকৈ 28 তাত উচ্ছেদ কৰিলে, হয়। সেই মানুহখিনি মুছলমান আছে নেকি? আপুনি ক্লিয়াৰ কৰিব। মই যেতিয়া এটা কথা কৈছোঁ, মোৰ হিন্দু আৰু মুছলমানৰ বিষয়টো যেতিয়া আহে, মোৰ ধৰ্ম, সভ্যতা, সংস্কৃতিলৈ কথা আহে। যেতিয়া মই বেদখলৰ কথা কওঁ, তেতিয়া মোৰ ভূমিৰ কথা আহে। ভূমি যোনেই, চৰকাৰী ভূমি হওক, কাৰোবাৰ পট্টা ভূমি হওক, যদি কোনোবাই বেদখল কৰিছে, সেই যোনেই নহওক, বেদখলকাৰী মানে তেওঁ অপৰাধী। অপৰাধী 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 যিজনে কৈছে তেওঁ হ'ব লাগিব, তেওঁ ক্ষতি পাব লাগিব। যিটো কথা আমি কৈ গৈছিলোঁ তেতিয়া আহি, যে আনোৱাৰা টাইমূৰৰ দিনত ইয়াক কাক বহোৱা হ'ল, কাক মাটি মানে কাক থাকিবলৈ দিয়া হ'ল, তলাতল ঘৰৰ ৰংঘৰৰ আশে-পাশে কাক থাকিব দিয়া হ'ল, সেইখিনি বেদখল মুক্ত কৰিবলৈ, কাৰণ কৰাটো আমাৰ দায়িত্ব। আমি কৈছোঁ আমাৰ স্বাভিমান বুলি ৰংঘৰ, তলাতল ঘৰৰ, তাক আমি চেপি চেপি নোহোৱা কৰিছোঁ। মানুহ আহিলে কি দেখা পায়? বাধা দিয়া নাই, আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰাটো বাধা। নট অনলি আজান, আচলতে সুপ্ৰিম কোৰ্টে যিটো কৈছে, ইন অল ৰিলিজিয়ান এক্টিভিটিজ ইউ কেনট ইউজ লাউড স্পীকাৰ বিয়ণ্ড দিছ লিমিট। এইটোতো আপুনি বহুত দিনৰ পৰা উত্থাপন কৰি আছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ব্যৰ্থ হৈছে নেকি লাউড স্পীকাৰত আজান দিয়াটো বন্ধ কৰা? চাওক, এইটো কোৰ্টৰ বিষয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালটো চিফ জাষ্টিছ নহয়, হি কেনট টেক ডিচিশ্যন। নহয়, মই জনমত গঠন কৈছোঁ ন, মোৰ কামেই হ'ল জনমত গঠন কৰা। ৰাইজে কি কয় মই ভাবিছোঁ, মই কৈছোঁ, কোনোবাই বিশ্বাস কৰিলে উঠাব, জনমত গঠন হ'ব। মিডিয়াৰ কামেই ন, মিডিয়াৰ মই জনমত গঠন কৰাহে কাম, মই বিচাৰক নহয়। মই জনমত গঠন কৰা কাম মই কৰি আছোঁ। সেইকাৰণে আজি আপোনালোকে মোক প্ৰশ্ন কৰিছে, মই কৈও আছোঁ। কিন্তু দুখ লাগিছে এটা কথাত, আজি মই আপোনালোকক প্ৰেছ ক্লাবত দিবলৈ পালে বেছি ভাল পালোঁহেঁতেন। ইয়াতকৈ প্ৰেছ ক্লাবত দিবলৈ পালে বেছি ভাল পালোঁহেঁতেন। কিন্তু এইটো বাৰু আপোনালোকে জানিব,
মোৰ বেছি ভাল লাগিলেহেঁতেন বাৰু যি নহওক গতিকে এই যে কৈছোঁ সংবিধানৰ নহয় মই নাই মই বেলেগ এটা নহয় মই আপোনাক এটা কথা ক'ব খুজিছোঁ নাই কৰা মোৰ কোনোবা এটা কথাত আপুনি পাইছে উপহাৰ আৰু ঠাট্টা নকৰিব শিৱসাগৰ প্ৰেছ ক্লাবত আপোনাক কোনোবাই বাধা দিলে আপুনি ক্লিয়াৰ কৰি দিয়ক নহয় ক্লিয়াৰ মানে মই যেতিয়া খবৰ পাইছোঁ তেতিয়া কৈছে যে মই কৈছোঁ আপোনাক একদম ক্লিয়াৰ চব আছে এটা ভয়ংকৰ মেছেজ গুচি যাব শিৱসাগৰ প্ৰেছ ক্লাব গোটেই বিশ্বৰ সন্মুখত অপমানিত আপুনি ক্লিয়াৰ কৰি মোৰ একদম 100% কৰিম মই কি কৈছোঁ মোৰ ৰেকৰ্ড আছে মই কি কৈছোঁ মই এই কথাখিনি শিৱসাগৰৰ প্ৰেছ ক্লাবত ক'বলৈ পালে মই বেছি সুখী হ'লোহেঁতেন কিন্তু কি কৈছে এজনকে কওক মই শুনা এতিয়া মই নাপালোঁ বিভিন্ন মানে কিবা আপোনালোকৰ চাগে প্ৰগ্ৰামো থাকিব পাৰে মইতো নাজানো মোক কৈছে যে আপুনি সেইখিনি সময়ত নাপাব মোৰ হেঁপাহ আছিল প্ৰেছ ক্লাবত কোৱা মোৰ হেঁপাহ আছিল শিৱসাগৰৰ প্ৰেছ ক্লাবত মই যোৱা মই যাব নোৱাৰিলোঁ উপসভাপতি আছে প্ৰেছ ক্লাবৰ এইবোৰ ফাউণ্ডাৰ হয় আপুনি যোগাযোগ কৰিছিল নেকি প্ৰেছ ক্লাবত কৰিছিল কোনবা আপোনালোকৰ সভাপতি সৌমাৰ মহন্ত তেখেতে সম্পাদকৰ লগত কথা পাতিব দিলে সম্পাদকক মোৰ কোনোবা এজনে ফোন কৰিছিলে মই কৰা নাই তো নাই চাওক মই আপোনালোকক এলিগেশ্যন দিয়া নাই দেই মই আপোনালোকক এলিগেশ্যন দিয়া নাই শুনক মই কৈছোঁ যে মই তাত ক'বলৈ পালে বৰ ভাল পালোঁহেঁতেন কিন্তু নাপালোঁ মই বেলেগ এদিন কওঁ আমাৰ প্ৰেছ ক্লাবৰ সভাকক্ষটো ল'বৰ কাৰণে আপুনি যিটো আনুষ্ঠানিকতাৰে যোগাযোগ কৰিব লাগিছিলে সেইটো কৰাত আপুনি বিৰক্ত হ'ল যিটো কাৰণে হ'ব পাৰে চাগে হ'ব পাৰে বাছ হ'ব পাৰে সেইটো কাৰণ হ'ব পাৰে মই কৈছোঁ যে মই ভাল পালোঁহেঁতেন অনুসৰণ কৰিব লাগে বা নিয়ম মানিব লাগে সেইটো কৰাত আপুনি বিৰক্ত হ'ল সেইটো কাৰণে প্ৰেছ ক্লাব হ'ব পাৰে that can be accepted সেইটো হ'ব পাৰে কিন্তু মোৰ কথাটো আছিল যে মই বেছি সুখী হ'লোহেঁতেন ইয়াত কেলে দুখী আছে আপুনি আমাক ক্লিয়াৰ কৰি দিয়ক দুখী হোৱাই নাই মই বেছি সুখী হ'লোহেঁতেন আমাৰ বয়োজ্যেষ্ঠ সাংবাদিক আছে অত্যন্ত আমাৰ বহুত চিনিয়ৰ মোষ্ট আমাৰ তেখেতক মই জানো সকলোকে জানো বেছি নাই হোৱা বাইদেউ নাই হোৱা মই বেছি তাতিয়া বেছি সুখী হ'লোহেঁতেন কাৰণ চাওক সকলোৰে এটা ডেকোৰাম থাকে সকলোৰে এটা নিজস্ব এৰিয়া থাকে ঠাই থাকে শুনক এতিয়া প্ৰাইমেৰী এক ছেকেণ্ড এইটো আপুনি পবিত্ৰ অপবিত্ৰ বুলি কথা নাই পবিত্ৰ অপবিত্ৰ বুলি কথা নাই মই আপোনাক কৈছোঁ হয় সেইটোৱে আপোনালোকে টানিব খুজিলে মই টানিব লাগিব নাটানিব কোনে মই নাই কৰা আৰু কিবা সুধিব লগা আছে মইতো কৈ আছোঁ এতিয়া আজি এই যে ক'লোঁ এই যে বদৰুদ্দিন আজমল আপুনি মোক আৰু এটা কথা কৈছিলে এই যে এই কথাটোতে মই ক'ম যদি বদৰুদ্দিন আজমলে এই ধৰণৰ কাম কৰি আছে যিখিনি তথ্য আমাৰ হাতত আছে আমি দেখা পাই আছোঁ য'ত এটা NGOৰ নাম আছে কিবা হিউমেনিটেৰিয়ান মানৱ অধিকাৰৰ কাম কৰিব মানৱতাৰ কাৰণে কাম কৰিব সেইবোৰৰ নামত পইচা আনি সন্ত্ৰাসবাদীক দিব তাৰ প্ৰুফ তথ্য পাতি দিয়া আছে ইয়াত যে যিবোৰ আমাক দেখুৱাই মানৱ দৰদী কাম কৰি আছে তাৰ পিছফালেও সেইটো আছে তাৰমানে যদি অৰিজিনটোতেই তেনেকুৱা ইয়াত কিয় নাথাকিব গতিকে এই বদৰুদ্দিন আজমলৰ লগত জড়িত প্ৰত্যেকজন বদৰুদ্দিন আজমলৰ সমৰ্থক হওক বদৰুদ্দিন আজমলৰ অনুসৰণকাৰী হওক বদৰুদ্দিন আজমলৰ কৰ্মী হওক যিসকলে এই ভাৰত বিৰোধী হিন্দু সভ্যতা সংস্কৃতি বিৰোধী অসমীয়া বিৰোধী কামত জড়িত হৈ আছে তেওঁলোক প্ৰত্যেকেই মোৰ শত্ৰু সেইজন মুছলমানেই হওক চাহে অন্য কোনোবাই নহওক কিয় সেই মুছলমানখিনি যি মুছলমানখিনি ভাৰত বিদ্বেষী কাম কৰিছে অসমীয়া বিৰোধী অসমীয়া সংস্কৃতি বিৰোধী কাম কৰিছে কিন্তু সেইসকল খিলঞ্জীয়া মুছলমানক মই সদায় সন্মান কৰোঁ যিসকলে আজিও বিয়া পাতিবলৈ যাওঁতে পানী তুলিবলৈ যায় আজিও বিয়া পাতিবলৈ যাওঁতে মুগাৰ কাপোৰযোৰ পিন্ধি যায় আজিও ঘৰত অসমীয়া ভাষাত কথা পাতে যিসকলে আমাৰ ছোৱালী বোৱাৰীক মিছা পৰিচয় লৈ যোৱা নাই যিসকলে আমাৰ মাটি বেদখল কৰিবলৈ যোৱা নাই সেইসকল যদি খিলঞ্জীয়া মুছলমান নিজকে অসমীয়া বুলি ক'ব পাৰিছে সেই বিশেষ মুছলমানখিনি
মানুহখিনিয়ে কিয় পৰা নাই, তেওঁলোকক কিয় বাৰে বাৰে বিদেশী চিন্তাধাৰা পৰিচালিত হয় এই বাওঁপন্থীসকলৰ দ্বাৰা। যেনেকৈ বাওঁপন্থীসকল ভাৰতীয় সভ্যতা সংস্কৃতিৰ কাৰণে শত্ৰু, যেনেকৈ ক'লোঁ বাসব্য পুৰাণৰ কথা, যিটো হিন্দু শব্দ তেতিয়াই আছিল, আমাৰ বিভিন্ন সময়ত আনি আমাক বুজোৱা নহ'ল, বিদেশীয়েহে পঢ়ালে আমাক। আমাৰ কাৰণে বাবৰক বুজোৱা হ'ল, বনোৱা হ'ল কি, বাবৰ আকবৰক বনোৱা হ'ল ডাঙৰ ডাঙৰ মহা ব্যক্তি, কিন্তু ঋষিমুনিসকলৰ কথা কিতাপত কিয় নাই? থাকিব লাগিছিল। ঋষিমুনিসকলৰ বিষয়ে আমি জানিব লাগিছিল। বাবৰৰ বিষয়েও জানক, আকবৰৰ বিষয়েও জানক, মোৰ আপত্তি নাই। বশিষ্ঠ মুনি ভাৰ্গৱ ঋষিৰ বিষয়ে আমি কিয় নাজানো? কিমানজনে জানে? যিমানজন মুছলমান ল'ৰাই আকবৰ বাবৰৰ কথা নাজানে, তাতকৈ বেছি হিন্দু মানুহে আকবৰ বাবৰৰ কথা পঢ়ে। কিন্তু বশিষ্ঠ মুনি ভাৰ্গৱ মুনিৰ কথা, জগদম্বাৰ কথা, আপোনাৰ পৰশুৰামৰ কথা, পৰশুৰামৰ দেউতাকৰ কথা, যমদগ্নিৰ কথা বিশেষ হিন্দু মানুহেও নাজানে। কিয় পঢ়োৱা নহ'ল? কি সমস্যা আছিল পঢ়াবলৈ? এই এডুকেশ্যন পলিচিটো কেনেকৈ চেঞ্জ হ'ল, কাৰ প্ৰৰোচনাত চেঞ্জ হ'ল? প্ৰথম চেঞ্জ কৰা মানুহটো আবুল ফজল, আকবৰৰ মন্ত্ৰী। দ্বিতীয়তে দাৰা শিখৌ, শ্বাহজাহানৰ পুতেক, ঔৰংজেবৰ ককায়েক। 3 নম্বৰ মেকলে, আপোনালোকে লৰ্ড মেকলে বুলি কয়, আমি লৰ্ড মেকলে বুলি ক'ম, যিয়ে সভ্যতা সংস্কৃতি নষ্ট কৰি দিলে। তাৰপিছত আহিল বামপন্থী, কৈছোঁ নহয়, যাৰ ভেলটো ইয়াত মন মগজু তাত। আৰু এতিয়া সেইসকল কেৱল এটা বিশেষ মানুহক তুষ্টিকৰণত ব্যস্ত, যাৰ মন মগজু আৰৱত, পাকিস্তানত, বাংলাদেশত, শৰীৰটো ইয়াত। এতিয়াতো এটাতো আপোনাৰ এই কিবা জনসংখ্যা ফাউণ্ডেশ্যন বুলি যে জৰীপ চলাই আছে, তাত কৈছেই যে আহি থকা দিনবোৰত যেতিয়া হ'ব জনসংখ্যা নিয়ন্ত্ৰণটো আমাক কৰিব লাগিব। জনসংখ্যা নিয়ন্ত্ৰণ বিল এখন লাগিব, কাৰণ যি ধৰণৰ হৈছে যে কৈছে আমি জনসংখ্যাৰ বিস্ফোৰণ যিটো ঘটিছে, সেই জনসংখ্যা বিস্ফোৰণটো মাত্ৰাধিক বাঢ়িছে এটা বিশেষ সম্প্ৰদায়ৰ মাজত। গতিকে তাৰ কাৰণে কণ্ট্ৰল কৰিব লাগিব। 2টা সন্তানৰ আমি ব্যৱস্থা কৰিব লাগিব, তাৰ কাৰণেও আমি জনমত গঠন কৰিব লাগিব। সেইটো যদি হৈ যায় কি থাকিব চাওক। কাৰণ মই যেতিয়া কৈছোঁ জনসংখ্যা নিয়ন্ত্ৰণৰ কথা, তেতিয়া কি হৈছে, আমাৰ সেই ল'ৰা ছোৱালীখিনি চহৰ এৰিয়াত মই গৈছোঁ, দেখিছোঁ যে কেনেকৈ ল'ৰা ছোৱালীবোৰ নোখাই নবৈ থাকে। এটা তেওঁ নিজৰে খাবলৈ নাই, যদি 10টা ল'ৰা ছোৱালীটো খাব কি? সেই ল'ৰা ছোৱালীকেইটাৰ হিউমেন ৰাইটছ নাই, মানৱ অধিকাৰ নষ্ট হোৱা নাই। সেই 4-5 গৰাকী মহিলাক বিয়া পাতি 4-5 গৰাকী মহিলাক সুস্থ পৰিৱেশ দিব পৰা নাই, তেওঁলোকৰ মানৱ অধিকাৰ নষ্ট হোৱা নাই। মানৱ অধিকাৰ ক'ত আছে? এই গোটেই কথাবোৰ কোনে ক'ব? আজি কোনো এজন মুছলমান নেতাই সেই কথাবোৰ কিয় নকয়? তেওঁলোকৰ কোৱা প্ৰয়োজন আছিলে। আজি এই কথাবিলাক আমাৰ যিবিলাক পিপলছ ৰিপ্ৰেজেণ্টেটিভছ আছে, তেওঁলোকেতো আমাৰ এছেম্বলিত বা এইবিলাক কথা আলোচনা কৰা শুনা নাই। নকয় দাদা, সমস্যাটো তাত যে নকয়, সেইকাৰণে মই আহি আপোনালোকৰ আগত ক'ব লগা হৈছে। মই এনেকৈ ঘূৰি ঘূৰি ক'ব লগা হৈছে, ৰাইজে কওক, কোনোবাই কওক। নকয়, কিয় নকয়? কাৰণ সমস্যা সমাধান হ'ব। আমাৰ সমস্যা সমাধান কৰাত নাই, সমস্যাটো বঢ়াই থকাত আছে, কিয়নো সকলো ব্যক্তিগত ক্ষমতা কেন্দ্ৰিক। আৰু সত্যৰঞ্জন বৰা ক্ষমতা বিচাৰিলে আজি এনেকৈ ইয়াত বহি নাথাকিলেহেঁতেন। মই যিখিনি কৈছোঁ স্পষ্টকৈ ক'ম, কৰি যাম, কৰি যাম। আপোনালোকে কিছুদিন ৱেইট কৰক, তেতিয়া গম পাব, সেইটো দেখিব। এতিয়া মই মুখেৰে ক'ব নোৱাৰোঁ। সময়লৈ অপেক্ষা কৰক, সময়লৈ অপেক্ষা কৰক, সময়লৈ অপেক্ষা কৰক। বীজটো ফুটাৰ পিছত পুলিটো হ'বলৈও সময় লাগে, সন্ধিয়া তৰা দেখিবলৈও দিনটো ৰ'ব লাগে। গতিকে আপোনালোকে কিছুদিন অপেক্ষা কৰক, আপোনালোকে নিজে ভবাটো দৰকাৰ। এতিয়া মই এই কথাটোলৈ আহিছোঁ যে মই কিয় হিন্দু মুছলমানৰ কথা কৈছোঁ। মই হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব খোজা নাই, কিন্তু এটা কথা কৈছোঁ, যেতিয়াৰ পৰা দেখি আহিছোঁ যে যি ধৰণৰ আগ্ৰাসন চলিছে, ভুৱা নাম দি আমাৰ ছোৱালী বোৱাৰীক লৈ যাব, আমাৰ সভ্যতা সাংস্কৃতিক অনুষ্ঠানবোৰৰ মাটি বেদখল কৰিব। আজি এটা গুৰুত্বপূৰ্ণ কথা কওঁ, বদৰুদ্দিন আজমল চাহাব এজন সন্ত্ৰাসবাদীৰ পিতৃ। কিয় জানে? বিগত বছৰত প্ৰায় 65 crore আহিছে ফৰেন ফাণ্ড, FCRA ভায়লেশ্যন হৈছে। সেইটো মই আপোনালোকক কৈ দিওঁ, আপোনালোকে শুনি আচৰিব। তাৰপিছত ক'ব যে সত্যৰঞ্জন বৰা প্ৰকৃততে সঁচা নে মিছা। আগিলে আপোনালোকক হোৱাটছআপতো মই দি দিম ডিটেইলছটো। এইটো আহিছে লিগেল ৰাইটছ অবজাৰভেটৰী বুলি এখন নেশ্যনেল ফৰাম এখন আছে, আপোনালোকে তাত চালে পাব। তাত কি কৈছে? FCRA ভায়লেশ্যন কৰিছে কোনে? আজমল ফাউণ্ডেশ্যন, বদৰুদ্দিন আজমলৰ 69.55 crore পইচা আহিছিল এডুকেশ্যনৰ কাৰণে। তেওঁ তাৰ কেৱল খৰচ কৰিছে 2.05 crore, আৰু বাকীখিনি তেওঁ এণ্টি হিন্দু এক্টিভিটিত, প্ৰ' ইছলামিক এক্টিভিটিত খৰচ কৰিছে। আৰু মই কিয় নক'ম তেতিয়াহ'লে তেনে প্ৰেক্ষাপটত? এখন পাকিস্তান, এখন বাংলাদেশ নেকি?
যদি আমি ভাৰতীয় হয়, যদি আমি ভাৰতৰ কথা কৈছোঁ, যিখন জাতীয় পতাকাক আমি ৰাষ্ট্ৰীয় পতাকা 15 আগষ্ট 26 জানুৱাৰীত উত্তোলন কৰোঁ, সেইখনক জাতীয় পতাকা বুলি কওঁ। সেইখন কোনটো জাতিৰ পতাকা? অসমীয়া, বঙালী, বিহাৰী, হিন্দু, মুছলমানৰ কোনটো? কাক প্ৰতিনিধিত্ব কৰে? সেই জাতিটো কি তেতিয়াহ'লে? সেই জাতিটো ভাৰতীয় হ'ব লাগিব নহয়। তো ভাৰতীয় সভ্যতা সংস্কৃতি, হিন্দু সভ্যতা সংস্কৃতি। এতিয়া কোনোবাই আমাক আৰু কয় যে, কোনোবাই আমাক কি বুলি কয় যে হিন্দু সভ্যতাটো বেলেগে দিয়া, বিদেশীয়ে দিয়া, সিন্ধু নদীৰ পাৰত থকাখিনি। কিন্তু আমাৰ হিন্দু সমাজৰ সীমাবদ্ধতাও আছিলে, নথকা নহয়। কিন্তু বাহব্য পুৰাণ, আদি পুৰাণ, যিখন ব্যাসদেৱে লিখিছিলে, সেই পুৰাণৰ উল্লেখো নাই। সেই পুৰাণৰ 4ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকটোক লিখি থোৱা আছে, 4ৰ্থ মণ্ডলত লিখি থোৱা আছে কি বুলি? হিমালয় সামৰ্থ্য জব হিন্দু স্বৰূপৰম। বুজি পাইছেনে? নং দেৱনিমিতং দেশং হিন্দুস্থানং প্ৰচখ্যানে। বেদব্যাসে বাহব্য পুৰাণৰ 4ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকত এই শ্লোকটো লিখি থৈ গৈছে। হিন্দুস্থান তেতিয়াই হিমালয় চাৰিওফালে যিখিনি আছে আৱৰি, যিখন কোনো দেৱতাই সৃষ্টি কৰা ভূমি নহয়, যাক আমি চকুৰে দেখি আছোঁ, সেইখনেই হিন্দুস্থান। কোনে আমাক শিকালে? সিন্ধু নদীৰ পাৰত থকাখিনি হিন্দু ক'ব নোৱাৰি, হিন্দু ক'ব নোৱাৰি। হিন্দু ক'লে আমাক কোনে নষ্ট কৰিলে? বামপন্থীসকলে, যাৰ মগজু বাহিৰত, যাৰ আত্মা বাহিৰত, কেৱল ভেলটো আছে ইয়াত। যাৰ মন আত্মা বাহিৰত, তেওঁলোকে ইয়াত কেৱল ভেলটো ৰাখি কেনেকৈ কৰিব? আৰু সেই একেধৰণে যাৰ চিন্তা আৰৱ দেশৰ দ্বাৰা পৰিচালিত, তেওঁলোকে ইয়াৰ কথা কেনেকৈ ভাবিব? সেইকাৰণে আজমল ফাউণ্ডেশ্যনেও ভাবিব পৰা নাই, আৰু আজমলক গুৰু বুলি ভবা সকলেও ভাবিব নোৱাৰে। কাৰণ তেওঁলোকৰ এজেণ্ডা এটাই যে অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা, কোৰাণত লিখি থৈছে। অবিশ্বাসীবিলাকক খেদি পঠিওৱা, অবিশ্বাসীবিলাকৰ মাজত কঠোৰতা দেখুওৱা। যদি যোগ্য মুছলমানজনে ভাবে মই এইটো কাম কৰা নাই, মই এইটো বিশ্বাস নকৰোঁ, সেইজন মোৰ বন্ধু, পৰম বন্ধু। কিন্তু যদি কৰিছে, সেইজন হিন্দুৰ শত্ৰু, মানে সত্যৰঞ্জন বৰাৰ শত্ৰু হ'ব। এতিয়া মই আজমলৰ প্ৰসংগটো কওঁ। আজমলক যে 69.55 কৰোৰ ফাণ্ডিং আহিছিলে, তাৰ প্ৰথম ফাণ্ডিংটো আহিছে ক'ৰ পৰা জানে? আল ইমদাদ ফাউণ্ডেশ্যন, UK। আৰু সেইটো কাৰ লগত জড়িত জানেনে? মই পঢ়ি দিছোঁ, শুনিব। ইজ ডিৰেক্টলি আজমল ডোনাৰ আল ইমদাদ ফাউণ্ডেশ্যন UK ইজ ডিৰেক্টলি লিংক টু পেলেষ্টিনিয়ান ইন্তিফাদা স্পেয়াৰ হেডিং টেৰৰ গ্ৰুপ হামাছ, হুইচ ফাইনেন্স নিউমাৰাছ ছুইচাইড বম্বিং ইন পেলেষ্টাইন এগেইনষ্ট ইজৰাইল। ফাৰ্ষ্ট ডোনাৰ আজমল ফাউণ্ডেশ্যনৰ। ছেকেণ্ড, আৰু সেই একেটা হামাছক কি কৈছে? অষ্ট্ৰেলিয়ান পাৰ্লিয়ামেণ্টৰ ষ্টেণ্ডিং কমিটিয়ে তেওঁলোকক এই টেৰৰিষ্ট গ্ৰুপৰ লগত লিংক আছে বুলি নটিফাই কৰি থৈছে। ডোনাৰ 2 উম্মাহ ৱেলফেয়াৰ ট্ৰাষ্ট অফ ইউনাইটেড কিংডম, তেওঁলোকক কি বুলি কৈছে? ইজ একিউজড অফ মানি লণ্ডাৰিং এণ্ড টেৰৰ ফাইনেন্সিং। আৰু তেওঁলোকক কোনে কৰি থৈছে জানে? আইডেণ্টিফাই কৰি থৈছে। The Ummah Welfare Trust, a UK based, which has been designated as a terrorist entity by the US Treasury. This is the second donor of Azmol Foundation. আৰু তুৰ্কী based আজমল donor, তুৰ্কীত থকা এজন হ'ল IHH ইনচানি ইয়াৰ্ডিম ৱাকফি। তাৰ সম্পূৰ্ণ নামটো হ'ল ফাউণ্ডেশ্যন ফৰ হিউমেন ৰাইটছ এণ্ড ফ্ৰীডম এণ্ড হিউমেনিটেৰিয়ান ৰিলিফ। is flagged by many government agencies from across the world, think tanks and media houses for its direct link with Al-Qaeda. Azmol Insani Yardim Waqfi. Tar ISH hol Foundation for Human Rights and Freedoms and Humanitarian Relief. Tar 5 number তেওঁ donor hol Muslim Aid UK. এতিয়া মই বেয়া নাপাব দেই, মই মুছলিম এইড UK বুলি কৈছোঁ বা মই মুছলমান বুলি কৈছোঁ কাৰণে মই কিয় নকম, আপোনালোকে ইয়াৰ পিছত এনালাইচিছ কৰি থাকিব। মুছলিম এইড UK ইজ ন'ন ফৰ ইটছ ডিৰেক্ট কানেকশ্যনছ উইথ কাশ্মীৰী টেৰৰ গ্ৰুপ হিজাবুল মুজাহিদিন। দিছ ইজ দ্য 5th ডোনাৰ অফ বদৰুদ্দিন আজমল ফাউণ্ডেশ্যনৰ। মোৰ কথা নহয়, কি কৈছোঁ আপোনাৰ লিগেল ৰাইটছ অবজাৰভেটৰী আৰু নেশ্যনেল ফৰাম যিখন আছে, তেওঁলোকৰ ৰিপৰ্ট লাগিলে মই আপোনালোকক পঠিয়াই দিম হোৱাটছআপত, যাক মই যাৰ নাম্বাৰ আছে, আপোনালোকে চাই ল'ব সেইখিনি। তাৰপিছত
এতিয়া যেতিয়া মই বেদখলৰ প্ৰসংগ আনিছোঁ, বেদখল যোনে যোনে কৰিব সেইটো চৰকাৰৰ কথা, মই প্ৰশ্নটো আনিছোঁ কৰিব, কাৰণ মোৰ মাটি চৰকাৰৰ মাটি প্ৰকৃতি, কাৰণ মই হিন্দু সভ্যতা সংস্কৃতিৰ কথা যেতিয়া কৈছোঁ, মই মাটি পানী বায়ু চবৰে কথা ক'ব লাগিব, অগ্নিৰ কথাও ক'ব লাগিব, কাৰণ হিন্দু ধৰ্মত প্ৰকৃতি পূজাৰ কথা আছে, হিন্দু ধৰ্মত প্ৰকৃতি সংৰক্ষণৰ কথা আছে, এইটো মই প্ৰকৃতি সংৰক্ষণ ক'ব লাগিব ন, প্ৰকৃতিৰ বিষয়ে আহিব লাগিব, কাৰণ মই দেখিছোঁ আইতাই ৰাতি পেলনীয়া ভাতখিনি থৈ দিছিলে চৰুত যে বাহিৰৰ কিবা জীৱ জন্তু আহি খাব, আজিকালিতো আমি নকৰোঁ, প্ৰকৃতিৰ কথা কেয়াৰে নকৰোঁ। সেইকাৰণে মই প্ৰকৃতিৰ কথা কওঁতেও আকৌ আপুনি প্ৰশ্ন কৰিছে হিন্দু নে মুছলমান বুলি, মইতো কোৱাই নাই তাত, মইতো কোৱাই নাই, বাকী কওক আৰু কি সুধিব। পতাখিনি আনোৱাৰ টাইমত যে দিছিলে যে প্ৰায় যিখিনি আমি গম পাইছোঁ যে তাত 1927 চনৰ 32 চনৰ ৰঙা পতাই আছে গোটেইখিনি। সেইটো চৰকাৰে বিবেচনা কৰিব, বেদখল মুক্ত কৰিছে চৰকাৰে, উচ্ছেদ কৰিছে, তাৰমানে নিশ্চয় তাত খেলি মেলি আছে। আমি বিষয়টো আনিছিলোঁ, আনোতে একাংশ ৰাইজে বেয়া পালে, তাত মোৰ ক'বলগীয়া নাই, কাৰণ আমি বিষয় দেখিছোঁতো, মই কৈছোঁ, আজিও মই ক'ম, ইয়াৰ পিছতো কোনোবাই ভাল পাবতো পাব, বেয়া পাবতো পাব। বড়োলেণ্ড ৰাজমহলে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, অসাংবিধানিক কাম কৰিছে, গতিকে আপুনি ক'ব নেকি যে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইণ্টেলিজেঞ্চ ফেইলাৰ, আৰু আপুনি এইটো সন্দৰ্ভত শিৱসাগৰত আহিছে যেতিয়া এটা কেছ ৰেজিষ্টাৰ কৰিব নেকি, কেছ এটা দিব নেকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে? বদৰুদ্দিন আজমলৰ এই গোটেই যিখিনি তথ্য মোৰ হাতত আছে, এইখিনি তথ্য দি মই শিৱসাগৰত নিদিওঁ, কাৰণ মই শিৱসাগৰত দিলে মই আহি থাকিব লাগিব নহয়, যিহেতু মোৰ বেছ গুৱাহাটীত, মই নিশ্চয় এইটোৰ ওপৰত বেছ কৰি মই গুৱাহাটীত এটা কেছ দিম। আপুনি মোৰ ভিতৰৰ কথাটো উলিয়াই ল'লে, হয়, আপুনি মানে উলিয়াই ল'লে, দেখিছে, মই নিশ্চয় এইটো বিষয়ত মই আনিম, কাৰণ মই যেতিয়া কৈছোঁ কোনো শক্তিয়ে, কোনো বিদেশী শক্তিয়ে মোৰ ভাৰতক ক্ষতি কৰিব নোৱাৰিব, তাৰ কাৰণে মই যে মৰিব লাগেতো মৰিম, এদিনটো এনেও মৰিম, দুদিন আগতে সময় কিয় দিছে আপুনি? কেছটো ইমান দেৰিলৈকে দিয়া নাই, আজিয়ে পাইছোঁ মই খবৰ, আজি পাইছে। ইনফৰমেশ্যন আজি আহিছে, কপাল ভাল আপোনালোকৰ প্ৰেছ মিট আছে। নাই, আপুনি মিডিয়াক জনোৱাৰ আগতে এইটো কিয় প্ৰশাসনক নজনালে? মই প্ৰশাসনক জনোৱা এইকাৰণেই নাই, কাৰণ তথ্যটো পলাই যাবলৈ এটা সুবিধা পাব। পলালে চৰকাৰৰ দায়িত্ব, সেইটো ধৰি অনাটো চৰকাৰৰ কাম নহয়, মইতো চৰকাৰী বিষয়া নহয়, মইতো চৰকাৰী ধৰি নানে, নালাগে আনে, প্ৰচাৰ কৰক, ৰাইজে জানক মোৰ কাম কি, মোৰ যাত্ৰা জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰা, মই চেতনা জাগ্ৰত কৰিব খুজিছোঁ, আৰু এই চেতনা জাগৰণ যাত্ৰাটোত মোৰ সন্মুখত যিখিনি কথা আহিছে সেইখিনি মই ৰাইজৰ আগত তুলি ধৰিব খুজিছোঁ, ফেক্ট বেছ, এটা কথা ভুল বুলি প্ৰমাণ কৰি দিয়ক না মোক, সত্যৰঞ্জন বৰাই সেই দিনাৰ পৰা সেই কথাটো ক'বলৈ বন্ধ কৰি দিম, মই বিভিন্ন সময়ত কৈছোঁ, এজনেও পৰা নাই। মোৰ এখন কিতাপৰ ভুল প্ৰমাণ কৰিবলৈ গৈ 4খন কিতাপ প্ৰকাশ কৰিলে কেইবাজনো মৌলানা মুফতিয়ে, তেতিয়া তেওঁলোকে মোক ক'লে সত্যৰঞ্জন বৰাই যদি আপোনাক ভুল বুলি প্ৰমাণ কৰি দিব পাৰে, আপুনি ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগিব। সুপ্ৰিম কোৰ্টে আজান দিয়াটো বাধা দিছে। ক্লিকটো কৰিব লাগে মানুহজনে আহে ফ্লাইট মোড কৰি লোৱা। মা দেখিলে মা মাই দেখিলে মা যাওঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ লগত বহুত দিনৰ পৰা কথা পতাৰ হেঁপাহ আছিল, আপোনালোকৰো নিশ্চয় বহুত প্ৰশ্ন আছিল সুধিব লগা, বিভিন্ন সময়ত সুধিব খুজিছে, যদিও তেনেকুৱা পৰিৱেশ হোৱা নাই, পৰিস্থিতি হোৱা নাই। এনেকুৱা নহয় যে মই বিচৰা নাছিলোঁ, ময়ো বিচাৰিছিলোঁ বিভিন্ন সময়ত আপোনালোকৰ সন্মুখীন হ'বলৈ, কিন্তু সময় আৰু সুবিধা ময়ো পোৱা নাছিলোঁ। গতিকে সেইকাৰণে আজি ভাবিলোঁ এই যে আহিছোঁ আপোনালোকৰ ইয়ালৈ, শিৱসাগৰ জিলালৈ, ঐতিহাসিক জিলাখনলৈ, আমি গৰখীয়া থানৰ পৰা আহিলোঁ, এতিয়া আমি শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌলত আমি পূজা অৰ্চনা কৰিলোঁ, ইয়াৰ পিছত আমি গৰখীয়া আমাৰ দিখৌমুখৰ ৰামখাপীঠলৈ আমি যাম। তো এইখিনি সময়তে এবাৰ আপোনালোকৰ লগতো কথা পতাৰ মোৰ বিৰাট হেঁপাহ আছিল, আপোনালোকৰ মনত থকা প্ৰশ্নবোৰ, আৰু আপোনালোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, এটা দুটা প্ৰশ্ন বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, সেই প্ৰশ্নবোৰনো কি, মোক লৈ বিভিন্ন ধৰণৰ পৰিৱেশো বিভিন্ন সময়ত সৃষ্টি হৈছে, তাক কেন্দ্ৰ কৰিও আপোনালোকৰ মনত যিবোৰ প্ৰশ্ন থাকিব পাৰে সেইবোৰ সুধিব, মই উত্তৰ দিম। আজি আপোনালোকে কি ভাবিছে, কি ধৰণে চিন্তা কৰিছে সেইটো মই নাজানো, বা সেইটো আপোনালোকে ভবাটো আপোনালোকৰ নিজৰ কথা, নিজৰ ধাৰণা, সেইটোৰ ওপৰত না মোৰ কণ্ট্ৰল আছে, না মোৰ ধাৰণাটো, মোৰ চিন্তাটোৰ ওপৰত আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। প্ৰত্যেক ব্যক্তিৰে নিজৰ চিন্তা থাকে। আজি জাতীয় সত্তা আৰু হিন্দু চেতনাৰ জাগৰণৰ এক যাত্ৰা আৰম্ভ হৈছে গোটেই অসমত। এতিয়া কাৰোবাৰ কাৰণে অপ্ৰাসংগিক লাগিব পাৰে, হ'বও পাৰে অপ্ৰাসংগিক কিছু বিশেষ মানুহৰ কাৰণে, তাত মোৰ ক'বলগীয়া নাই,
কিন্তু আমি যেতিয়া গৈছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, আমি যেতিয়া দেখিছোঁ কাৰোবাৰ কিবা লাভ হৈছে নে নহৈছে মই নাজানো, কিন্তু মোৰ লাভ হৈছে। মই অন্ততঃ অসমৰ চুকে কোণে থকা মঠ মন্দিৰবোৰ, হিন্দু সভ্যতা সংস্কৃতিৰ সাংস্কৃতিক অনুষ্ঠানবোৰৰ লগত চিনাকি হ'ব পাৰিছোঁ। আৰু মই বিশ্বাস কৰিছোঁ যেতিয়ালৈকে এজন হিন্দুৱে নিজৰ সাংস্কৃতিক অনুষ্ঠানবোৰৰ লগত চিনাকি হ'ব নোৱাৰে, তেতিয়ালৈকে তেওঁ এজন প্ৰকৃত হিন্দু হ'ব নোৱাৰে। কিয়নো আমাৰ মানুহখিনিৰ মাজত আমি যে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছোঁ, যিটো কেৱল ৰাজনৈতিক ক্ষমতা দখলৰ প্ৰক্ৰিয়া, কেৱল এটা বিশেষ শ্ৰেণীক তুষ্টিকৰণৰ কাৰণে বহুদৈৱ কুটুম্বকম বুলি কোৱাৰ পিছতো, যত জীৱ তত শিৱ, যত মত তত পথ বুলি কোৱাৰ পিছতো আকৌ কি কাৰণে ছেকুলাৰ শব্দ ব্যৱহাৰ কৰিব লগা হ'ল, সেইটো মোৰ কাৰণে মই বুজি পোৱা নাই। সেইকাৰণে কৈছোঁ এইবোৰ চব ভেলকিবাজি ভেকু ভাওনা। এই ভেকু ভাওনাবোৰৰ পৰা আমি আগলৈ যাব লাগিব। কিয়নো আজিৰ প্ৰেক্ষাপটত আমাৰ যিটো অনুভৱ হৈছে, সত্যৰঞ্জন বৰা হিন্দু বুলি ক'লে সমস্যা, সকলোৰে প্ৰব্লেম। কিয় সত্যৰঞ্জন বৰাই হিন্দু বুলি ক'ব? সত্যৰঞ্জন বৰাৰ গাত বিভিন্ন ধৰণৰ এই সাজপাৰ দেখি বিভিন্ন মানুহৰ তুচ্ছ তাচ্ছিল্য কৰিব পাৰে। কৈছোঁ নহয়, কাৰো ব্যক্তিগত কথাত, ব্যক্তিগত চিন্তাক কণ্ট্ৰল কৰাৰ না মোৰ ইচ্ছা আছে, না মোৰ শক্তি আছে, না মোৰ প্ৰয়োজন আছে কিবা। UK is also direct connection with Kashmir terror group Hizbul Mujahideen. এইটো আমাৰ আছামিজ নিউজ পেপাৰ চেণ্টিনেলেও এটা সময়ত লিখি থৈ গৈছে। আছামিজ নিউজ পেপাৰ দ্য চেণ্টিনেল হেজ ইলাবৰেটলি ৰিপৰ্টেড এবাউট মুছলিম এইড UK and its dirty terror attacks. এতিয়া কওক, বদৰুদ্দিন আজমল সন্ত্ৰাসবাদী পিতৃ নহয়? অসমত বদৰুদ্দিন আজমলৰ দৰে বা AIDFৰ নিচিনা, আমছুৰ নিচিনা যিমানবোৰ ইছলামিক সংগঠন আছে, আৰ দে নট কানেক্টেড টু দিছ ডনাৰ্ছ? তেওঁলোকে সন্ত্ৰাস বিয়পাই থকা নাই? মোক কোনোবাই ক'ব খোজে শিৱসাগৰ সম্প্ৰীতি আছে, পৃথিৱীত অশান্ত। পৃথিৱীত অশান্ত, কেৱল শিৱসাগৰত শান্ত কেনেকৈ হ'ব পাৰে? মানে আমি জানো, বুজো, দেখি শুনো, কিন্তু একো নকৰোঁ। কিয়? আমি ভয়াতুৰ? আমাৰ একোৱে নাই নেকি? আমি বিভিন্ন বিষয় লৈ কোনোবাই কিবা এটা ক'লে বুলি আমি চিঞৰ বাখৰ কৰিছোঁ, কিন্তু শিৱসাগৰবাসী ৰাইজে এই কথাবোৰ কিয় এবাৰো চিন্তা কৰা নাই? নামদাঙৰ নদীৰ এৰাসুটি মৰি নামদাং কোনে বেদখল কৰিলে? কোনে বেদখল কৰিলে? লাই থেপেনা মৈদাম সতী জয়মতীৰ স্মৃতিৰ লগত জড়িত, আজি অৱস্থা নাই কিয়? আপোনালোকে ভাবিছেনে? গোধাবৰ বৰুৱা মৈদাম কাৰ দখলত? দৌলবাৰী, দৌল, গেলেকী, নাজিৰাত জৰাজীৰ্ণ কিয়? মই পইণ্টকেইটা কৈ গৈছোঁ, বাকীখিনি ক'ব আপোনালোকে। শ্ৰী শ্ৰী গৌৰী বল্লভ মন্দিৰৰ টিলিঙা পৰ্যন্ত চুৰ কৰে শিৱসাগৰৰ নগৰৰ ওচৰৰ পৰা। কোনে কৰে? কিয় কৰিবলৈ পাৰিলে? সেই মানসিকতা ক'ৰ পৰা আহিলে? গৰখীয়া দৌল নাজিৰা নমাটিত জৰাজীৰ্ণ অৱস্থাত কিয়? নামতি দৌলৰ অৱস্থা কি? আৰু চৰাইদেউৰ মৈদাম খননত কোন জড়িত আছিল? যিসকল জড়িত আছিল তেওঁলোকে আকৌ জাতীয় বীৰজনৰ কথা কয় আজি। আপোনালোকেতো নজনা নহয় কোন আছিল। আজি তেওঁলোকে আকৌ লাচিত বৰফুকনৰ কথা কয়। আমি ক'ত আছোঁ? মেকিপুৰৰ ৰজাঘৰীয়া মৈদাম আজিও সংৰক্ষিত, আৰু যমুনা নৈৰ আশে পাশেও অবৈধ বেদখল আছে। এনেকুৱা নহয় যে মই শিৱসাগৰৰ খবৰ মই নাজানো, কিন্তু মোতকৈ আপোনালোকে বেছিকৈ জানিব। কিন্তু আপোনালোকক মই এটা আহ্বান কৰিম, এনেকুৱা কিছুমান বিষয় আছে যিবোৰ বিষয় প্ৰকৃততে আলোচনা কৰিবলগীয়া, সেই বিষয়বোৰ কৰক। সত্যৰঞ্জন বৰা সেইজন মুছলমানৰ শত্ৰু যিজন মুছলমানে ভাৰতক শত্ৰু বুলি গণ্য কৰে, যিজন মুছলমানে হিন্দু শত্ৰু বুলি গণ্য কৰে, যিজন মুছলমানে হিন্দু অসমীয়া জাতি মাটিৰ লগত ধেমালি কৰে, যিজন মুছলমানে মিছা কথা কৈ আমাৰ ছোৱালী বোৱাৰীক লৈ যায়, যিজন মুছলমানে মাটি বেদখল কৰি আমাৰ দুৰ্বলীক লোভ দি পেলাই আমাৰ দুৰ্বল পৰিয়ালবোৰক নষ্ট কৰে, ধৰ্মান্তৰ কৰাই আছে। মই আজান বন্ধৰ কথা কৈছোঁ। ইয়াত মই মেমৰিণ্ডাম দিবলৈ আজি মোৰ হাতত সময় নাই, নহ'লে দি গ'লোহেঁতেন। আজান বন্ধ হ'ব লাগিব। আজান নহয় দেই, আজানত লাউড স্পীকাৰ বন্ধ হ'ব লাগিব। কিয় জানে? সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে 2000 চনত, আপোনালোকে বিচাৰিলে পাব। সুপ্ৰিম কোৰ্টৰ জাজমেণ্টত কৈছে কোনেও আমাক কেপটিভ লিচেনাৰ সজাব নোৱাৰিব। জাজমেণ্ট দিয়া আছে। নাম কীৰ্তনত